হেল্ল' গাইজ, সকলোকে নমস্কাৰ আৰু মোৰ ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ সকলোকে নমস্কাৰ জনাইছোঁ। আৰু কেইদিনমান আগত মই দুটা ভিডিঅ' বনাইছিলোঁ, এটা ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুকত আপলোড কৰিছিলোঁ। আপোনালোকে সকলোকে মৰম দিছে, চাইছে সকলোকে। আৰু এই দুটা ভিডিঅ'টো মই নিজৰ ফলোৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ কাৰণে মই দিয়া নাই, আৰু লাইক কমেণ্ট আৰু ভিউছৰ কাৰণে দিয়া নাছিলোঁ। আমাৰ মনৰ দুখৰ কাৰণে ভিডিঅ' শ্বেয়াৰ কৰা হৈছে, আপলোড কৰা হৈছে। ইনষ্টাগ্ৰামতো বহুতখিনি ভিউজ আহিছে আৰু কমেণ্ট কৰিছে বহুতখিনি, আৰু ফলোৱাৰ্ছো তেনেকৈ আহিছে। মই ফলোৱাৰ্ছ ভিউজৰ কাৰণে মই ভিডিঅ'টো দিয়া নাছিলোঁ, আৰু মই সকলোকে ৰাইজে আশীৰ্বাদ কৰিবৰ কাৰণে, বেবীটো কেঁচুৱাটোৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে তাৰ চিৰদিন আত্মাই শান্তি পাওক। যোৰহাট মেডিকেলত 5 মে' ৰাতি 12টামান বজাত বেবীটোৰ মৃত্যু হৈছে। আৰু মৃত্যু হোৱাৰ কাৰণ কি, তাৰ বেবীটো ইমান অসুস্থ নাছিলে, সুস্থই আছিলে, আহিলে ইমান ফূৰ্তিতে আছিলে, 3 মাহ ৰানিং চলি আছিলে বেবীটো। তাৰপাছত যোৰহাট মেডিকেল চেকআপত লৈ গৈছে, তাক কেকাৰ আৰু কাহ আছিলে, সেইটো কাৰণে যোৰহাটত মেডিকেলত নিয়া আছিলে। তাৰপাছত মানে কিছুমান ডক্টৰে মানে বেবীক চাই চিতি কাম কৰাটো ভাল। মই সকলোৱে বেয়া কৰি নকৰিব আৰু কোনো বেয়া পাব নালাগে। মই নিজৰ দুখৰ কাৰণে কৈছোঁ, মানে বেবীয়েনো কি জানে, কি বিকাইছে, কি হৈছে, জবৰদস্তি কামবিলাক কৰিব নালাগে। বেবীক সদায় চাই চিতি সুস্থ আছে নে কি চাই চিতি কৰিব লাগে। আমিতো ডক্টৰনো একো নাজানো, যাতে বেবীবিলাক অলপ চাই চিতি কাম কৰাটো ভাল। আৰু ইমানখিনি বেবীটোনো কি উশাহ চুশাহ ল'ব নোৱাৰাত মানে পাইপ দিছে আৰু চেলোটেপ মাৰিছে মুখেদি, নাকে মুখে, এনেকৈ কৰাটো মানে অলপ কষ্ট হয় বেবীবিলাকৰ। ডাঙৰ সুস্থ মানুহবিলাকৰ কাৰণে বেলেগ কথা। আৰু বেবীটোতো টেষ্ট দিছে, 3 পাত টেষ্ট দিয়াটোতো কিবা এটা হ'বই, এটেক হ'বই ন। আপোনালোকে কমেণ্ট কৰি জনাব। এইটো ভিডিঅ'টো মই ভিউছৰ কাৰণে বনোৱা নাই, ফলোৱাৰ্ছৰ কাৰণে, ছাবস্ক্ৰাইবাৰ কাৰণে, মই লাইক কমেণ্টৰ কাৰণে দিয়া নাই, কিন্তু মনটো দুখ লাগিছে কাৰণে দিছোঁ। আমাৰ দাদাভাগৰ কেঁচুৱা হয়, আমি সকলোৱে মৰম কৰিছিলোঁ তাইক, আৰু সুস্থ ৰাখিব বিচাৰিছোঁ। মেডিকেল নিয়া আছিলে, চেকআপ আছিলে, চেকআপ নিয়াটো অলপ দেৰি হৈ গ'ল, আৰু ইয়াতে 3 মাহ ৰানিং চলিছিলে, আৰু তাৰপাছত প্ৰাইভেট মেডিকেলত নিছে, কিবা কেকাৰ চেকাৰ এইবিলাক গেছ দি আছিলে, তাতে মানে সুস্থই আছিলে। যোৱাত নিয়াৰ পাছতো তাৰ 2 দিনমান ভৰ্তি হ'ল, তাতে তেনেকৈ মৃত্যু হৈছে বেবীটো। আৰু আজি বেবীটো 5 দিনীয়া সকাম পাতিছে, আজি দেওবাৰ, আজি 10 তাৰিখ। আৰু ইনষ্টাগ্ৰামত এটা ভিউজ আহিছে 13,523টা, আৰু লাইক কমেণ্ট আহিছে 915 লাইক আৰু 175টা কমেণ্ট। আপোনালোকৰ মৰম দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'টো মই 2 দিনৰ পাছত ডিলিট কৰিম, কাৰণ এইটো কেতিয়াবা আমিও চাওঁগৈ, কেতিয়াবা মোবাইলত ওলাই আমি কষ্ট পাম। ভিডিঅ'টো মই আপোনালোক সকলোকে শ্বেয়াৰ কৰিছোঁ, যাতে সকলোকে বেবীটো আত্মাই শান্তি পাওক, মৰম দিয়ে। সকলোৱে মৰম কৰিছে, বহুত ভাল লাগিছে। কিন্তু ছেকেণ্ড ভিডিঅ'ত আহিছে 4,864টা, লাইক আহিছে 227টা। আৰু মই ইয়াতে সকলোকে কথা এটা ক'ব বিচাৰিছোঁ।